মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি দশম শ্ৰেণীৰ গণিতৰ দ্বিঘাত সমীকৰণ অনুশীলনী 4.2 এটা অংক সমাধান কৰিম। প্ৰথমে আমাৰ জানিব লাগিব কোৱাড্ৰিক ইকুৱেশ্যন মানে কি বা দ্বিঘাত সমীকৰণ কাক বোলে। দ্বিঘাত সমীকৰণ যি সমীকৰণ a স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল 0 ৰূপত লিখিব পৰা যায়, য'ত a, b, c বাস্তৱ সংখ্যা আৰু a নট ইকুৱেল 0 তাক দ্বিঘাত সমীকৰণ বোলে। অৰ্থাৎ দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপটো হ'ল ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল 0, য'ত a নট ইকুৱেল 0, a কেতিয়াও 0 হ'ব নোৱাৰে। উদাহৰণ 1, 5x স্কয়াৰ মাইনাছ 2x প্লাছ 1 ইকুৱেল 0। 2 নম্বৰ 6x মাইনাছ 3x স্কয়াৰ প্লাছ 8 ইকুৱেল 0। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ বাবে প্ৰশ্ন এটা আছে। প্ৰশ্ন দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপ বা আদৰ্শ ঠাঁচ কি? উত্তৰ ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল 0, a নট ইকুৱেল 0। এইটো হ'ল দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপ বা আদৰ্শ ঠাঁচ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া প্ৰশ্ন নম্বৰ 1 অনুশীলনী 4.2 প্ৰশ্ন নম্বৰ 1, উৎপাদীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। পেজ নম্বৰ 79। প্ৰথম অংকটো হ'ল x স্কয়াৰ মাইনাছ 3x মাইনাছ 10 ইকুৱেল 0। আমি কি পদ্ধতিৰে নিৰ্ণয় কৰিম? উৎপাদীকৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ মূলবোৰ নিৰ্ণয় কৰিম। কি লিখিম? সলিউশন বা সমাধান লিখিলোঁ আমি x স্কয়াৰ মাইনাছ 3x মাইনাছ 10 ইকুৱেল 0। এইটো লক্ষ্য কৰা, এইটো হ'ল এটা দ্বিঘাত সমীকৰণ। উচ্চতম ঘাত কিমান আছে? 2। x স্কয়াৰ মাইনাছ 3x মাইনাছ 10 ইকুৱেল 0। এই অংক আমি সমাধান কৰিম। প্ৰথমে আমি কি কৰিম? সহগৰ লগত ধ্ৰুৱক সংখ্যাটো পূৰণ কৰিম। কিমান আছে? 1 আৰু কিমান আছে? 10। 10 1 গুণ 10। এতিয়া 2ৰে পৰা 2 5 গুণ 10। এতিয়া আমি কি পালোঁ? 2 আৰু 5 পালোঁ। ইয়াত কি আছে? মাইনাছ আছে, গতিকে মাইনাছ হ'ব লাগিব। x স্কয়াৰ প্লাছ 2x মাইনাছ 5x মাইনাছ 10 ইকুৱেল 0। এতিয়া চাবা, 2ৰ পৰা 5 গ'লে কিমান থাকিল? মাইনাছ 3, মিলি গৈছে। এতিয়া এই দুটাৰ ভিতৰত কি যাব? কমন x যাব, x প্লাছ 2 মাইনাছ এই দুটাৰ ভিতৰত কি যাব? 5 যাব, x প্লাছ 2 ইকুৱেল 0। এতিয়া এই দুটাৰ ভিতৰত যিকোনো এটা লিখা, x প্লাছ 2 আৰু কি থাকিল? x মাইনাছ 5 ইকুৱেল 0। গতিকে x প্লাছ 2 ইকুৱেল 0 or x মাইনাছ 5 ইকুৱেল 0। গতিকে x ইকুৱেল কিমান হ'ব? পক্ষান্তৰ কৰিলে মাইনাছ 2 or x ইকুৱেল পক্ষান্তৰ কৰিলে কিমান হ'ব? প্লাছ 5। গতিকে কি লিখিব লাগিব? মূল অনুপাত দিছে ন? গতিকে নিৰ্ণয় মূলবোৰ হ'ল কিমান? -2 আৰু 5। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা।